নমস্কাৰ হোম পৰীক্ষাৰ্থী আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। এইটো মোৰ সাধাৰণ জ্ঞানৰ পাৰ্ট নম্বৰ 6 হয়। প্ৰথম প্ৰশ্ন, দশাৱতাৰ আৰু তামচা কোনখন ৰাজ্যৰ লগত জড়িত? অপচন কেইটা হৈছে মহাৰাষ্ট্ৰ, উত্তৰ প্ৰদেশ, গোৱা, অসম। শুদ্ধ উত্তৰটো হৈছে দশাৱতাৰ আৰু তামাচা মহাৰাষ্ট্ৰ ৰাজ্যত পালন কৰা হয়। অপচন এ হৈছে শুদ্ধ উত্তৰ। তাৰে পিছৰ প্ৰশ্ন, মেকমোহন ৰেখা ভাৰত আৰু কোনখন দেশৰ মাজত আছে? অপচন কেইটা হৈছে চীন, ৰাছিয়া, বাংলাদেশ, ইংলেণ্ড। শুদ্ধ উত্তৰ হৈছে মেকমোহন ৰেখা ভাৰত আৰু চীনৰ মাজত অৱস্থিত। অপচন এ হৈছে শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্যন, জগ জলপ্ৰপাত কোনখন নদীৰ লগত জড়িত? যমুনা, সৰস্বতী, গংগা, সৰস্বতী। শুদ্ধ উত্তৰটো হৈছে জগ জলপ্ৰপাত সৰস্বতী নদীৰ লগত জড়িত। অপচন ডি হৈছে শুদ্ধ উত্তৰ। তাৰে পিছৰ প্ৰশ্ন, কানাডাৰ সকলোতকৈ ডাঙৰ নদীটোৰ নাম কি? বিকল্প কেইটা হৈছে মেকইঞ্জি, দামোদৰ, আমাজন, গংগো। শুদ্ধ উত্তৰটো হৈছে কানাডাৰ সকলোতকৈ ডাঙৰ নদীটোৰ নাম হৈছে মেকইঞ্জি। অপচন এ হৈছে শুদ্ধ উত্তৰ। তাৰে পিছৰ প্ৰশ্ন, কোপা আমেৰিকা টুৰ্ণামেণ্ট কোনবিধ খেলৰ লগত জড়িত? অপচন কেইটা হৈছে ফুটবল, ক্ৰিকেট, হকী, বেডমিণ্টন। শুদ্ধ উত্তৰটো হৈছে কোপা আমেৰিকা টুৰ্ণামেণ্ট ফুটবল খেলৰ লগত জড়িত। অপচন এ হৈছে শুদ্ধ উত্তৰ। তাৰে পিছৰ প্ৰশ্ন, জেমছ নাইস্মিথে কোনবিধ খেলৰ আৱিষ্কাৰ কৰিছিল? ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। অপচন কেইটা হৈছে বাস্কেটবল, ফুটবল, ক্ৰিকেট, হকী। শুদ্ধ উত্তৰটো হৈছে জেমছ নাইস্মিথে বাস্কেটবলৰ আৱিষ্কাৰ কৰিছিল। অপচন এ হৈছে শুদ্ধ উত্তৰ। জেমছ নাইস্মিথে বাস্কেটবলৰ আৱিষ্কাৰ কৰিছিল। তাৰে পিছৰ প্ৰশ্ন, পঞ্চৱতী ৰাজ পদ্ধতি কোন চনত আৰম্ভ কৰা হৈছিল? বিকল্প কেইটা হৈছে 1959 চন, 1960 চন, 1962 চন, 1955 চন। শুদ্ধ উত্তৰ হ'ব পঞ্চৱতী ৰাজ পদ্ধতি 1959 চনত আৰম্ভ কৰা হৈছিল। অপচন এ হৈছে শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্যন, দাস বংশ কোনে প্ৰতিষ্ঠা কৰিছিল? অপচন কেইটা হৈছে আকবৰ, বাবৰ, বাহাদুৰ শাহ, কুতুবুদ্দিন আইবাক। শুদ্ধ উত্তৰটো হৈছে দাস বংশ প্ৰতিষ্ঠা কৰিছিল কুতুবুদ্দিন আইবাকে। অপচন ডি হৈছে শুদ্ধ উত্তৰ। কুতুবুদ্দিন আইবাকে 1206 খ্ৰীষ্টাব্দত দাস বংশ প্ৰতিষ্ঠা কৰিছিল। নেক্সট কুৱেশ্যন, বুদ্ধদেৱৰ কোন ঠাইত মৃত্যু হৈছিল? কুশীনগৰ, প্ৰয়াগৰাজ, উত্তৰ প্ৰদেশ, অযোধ্যা। শুদ্ধ উত্তৰটো হৈছে বুদ্ধদেৱৰ মৃত্যু হৈছিল কুশীনগৰত। অপচন এ হৈছে শুদ্ধ উত্তৰ। তাৰে পিছৰ প্ৰশ্ন, যুৱ অলিম্পিক খেলৰ বয়সৰ মাত্ৰা কিমান? কিমান বয়সৰ ভিতৰত যুৱ অলিম্পিক খেলত অংশগ্ৰহণ কৰিব পাৰে খেলুৱৈসকলে? অপচন কেইটা হৈছে 14ৰ পৰা 18, 15ৰ পৰা 20, 18ৰ পৰা 25, 10ৰ পৰা 15। শুদ্ধ উত্তৰটো হৈছে অপচন এ 14ৰ পৰা 18 বছৰ বয়সৰ ভিতৰৰ খেলুৱৈ যুৱ অলিম্পিক খেলত অংশগ্ৰহণ কৰিব পাৰে। নেক্সট কুৱেশ্যন, দ্বৈত প্ৰণালী কোনে প্ৰৱৰ্তন কৰিছিল? অপচন কেইটা হৈছে ৰবাৰ্ট ক্লাইভ, লৰ্ড ডেলহাউচি, লৰ্ড কেনিং, লৰ্ড মেয়ো। শুদ্ধ উত্তৰটো হ'ব দ্বৈত প্ৰণালী প্ৰৱৰ্তন কৰিছিল ৰবাৰ্ট ক্লাইভে। অপচন এ হৈছে শুদ্ধ উত্তৰ। ৰবাৰ্ট ক্লাইভে দ্বৈত প্ৰণালী প্ৰৱৰ্তন কৰিছিল আৰু দ্বৈত প্ৰণালী প্ৰযোজ্য হোৱা প্ৰথমখন অঞ্চল বা প্ৰথমখন ৰাজ্য বুলি ক'লে সাতাৰা, মনত ৰাখিব। সাতাৰা হৈছে প্ৰথমখন দ্বৈত প্ৰণালী প্ৰযোজ্য কৰা অঞ্চল। নেক্সট কুৱেশ্যন, নৃত্যৰ ভগৱান বুলি কাক কোৱা হয়? নটসূৰ্য, নটৰাজ, শিৱ, ব্ৰহ্মা। শুদ্ধ উত্তৰটো হৈছে নৃত্যৰ ভগৱান বুলি কোৱা হয় অপচন এ নটসূৰ্যক। অপচন এ হৈছে শুদ্ধ উত্তৰ। তাৰে পিছৰ প্ৰশ্ন, দ্বৈত প্ৰণালী
পোনপ্ৰথমে ক'ত প্ৰৱৰ্তন কৰা হৈছিল অপশ্যন কেইটা হৈছে সাতাৰা অযোধ্যা প্ৰয়াগৰাজ কুণ্ডিলনগৰ শুদ্ধ উত্তৰটো হ'ব দ্বৈত প্ৰণালী পোনপ্ৰথমে প্ৰৱৰ্তন কৰা অঞ্চলটোৰ নাম হৈছে সাতাৰা অপশ্যন এ হৈছে শুদ্ধ উত্তৰ তাৰে পিছৰ প্ৰশ্ন স্বামী দয়ানন্দ সৰস্বতীৰ প্ৰকৃত নাম কি আছিল অপশ্যন কেইটা হৈছে মূলাশংকৰ ৰামদাস শ্ৰীহংস কামদেৱ শুদ্ধ উত্তৰ হৈছে স্বামী দয়ানন্দ সৰস্বতীৰ প্ৰকৃত নাম আছিল মূলাশংকৰ অপশ্যন এ হৈছে শুদ্ধ উত্তৰ তাৰে পিছৰ প্ৰশ্ন অলিম্পিক শিখাৰ আৰম্ভণি কোনে কৰিছিল অপশ্যন কেইটা হৈছে জন উইলছ লৰ্ড বেলি লৰ্ড মিউকি কামৰেন ব্লেক শুদ্ধ উত্তৰ হ'ব অলিম্পিক শিখাৰ আৰম্ভণি কৰিছিল জন উইলছে অপশ্যন এ হৈছে শুদ্ধ উত্তৰ ইম্পৰ্টেণ্ট কুৱেশ্যন হয় মনত ৰাখিব অলিম্পিক শিখাৰ পোনপ্ৰথমে আৰম্ভণি কৰিছিল জন উইলছে তাৰে পিছৰ প্ৰশ্ন সংবিধানৰ কোনটো অনুচ্ছেদত জিএছটিৰ কথা পোৱা যায় সংবিধানৰ কোনটো অনুচ্ছেদত জিএছটিৰ কথা পোৱা হয় বা পোৱা যায় অপশ্যন কেইটা হৈছে অনুচ্ছেদ 279 অনুচ্ছেদ 280 অনুচ্ছেদ 275 অনুচ্ছেদ 260 শুদ্ধ উত্তৰটো হৈছে সংবিধানৰ অনুচ্ছেদ 279 জিএছটিৰ কথা পোৱা যায় অপশ্যন এ হৈছে শুদ্ধ উত্তৰ তাৰে পিছৰ প্ৰশ্ন নাকুলা পাছ কোনখন ৰাজ্যত অৱস্থিত অপশ্যন কেইটা হৈছে উত্তৰাখণ্ড গোৱা নাগালেণ্ড ছিকিম শুদ্ধ উত্তৰ হৈছে নাকুলা পাছ ছিকিম ৰাজ্যত অৱস্থিত অপশ্যন ডি হৈছে শুদ্ধ উত্তৰ তাৰে পিছৰ প্ৰশ্ন বেকিং সোডাক কি নামেৰে জনা যায় অপশ্যন কেইটা হৈছে সোডিয়াম কাৰ্বনেট সোডিয়াম বাইকাৰ্বনেট অক্সিলিক এচিড সালফাৰ ডাই অক্সাইড শুদ্ধ উত্তৰটো হৈছে বেকিং সোডাক সোডিয়াম বাইকাৰ্বনেট নামেৰে জনা যায় অপশ্যন বি হৈছে শুদ্ধ উত্তৰ তাৰে পিছৰ প্ৰশ্ন হায়দৰাবাদৰ শেষৰ নবাবগৰাকীৰ নাম কি অপশ্যন কেইটা হৈছে বাহাদুৰ শাহ মীৰ কাছিম মীৰ জাফৰ মীৰ উছমান আলী খান শুদ্ধ উত্তৰটো হৈছে হায়দৰাবাদ চহৰৰ শেষৰগৰাকী নবাবৰ নাম হৈছে অপশ্যন ডি মীৰ উছমান আলী খান অপশ্যন ডি হৈছে শুদ্ধ উত্তৰ তাৰ পিছৰ কুৱেশ্যন লগতে আজিৰ ভিডিঅ'ৰ শেষৰটো কুৱেশ্যন নৰ্মদা নদীৰ সকলোতকৈ দীঘল উপনদীটোৰ নাম কি অপশ্যন কেইটা হৈছে কামেং যক্ষনা কুলকানি টাৱা শুদ্ধ উত্তৰটো হৈছে নৰ্মদা নদীৰ সকলোতকৈ দীঘল উপনদীটোৰ নাম হৈছে টাৱা অপশ্যন ডি হৈছে শুদ্ধ উত্তৰ তো আজিৰ ভিডিঅ'টোৰ ইমানখিনি আছিলে ধন্যবাদ